বডি শেমিঙৰ কথা শুনিছেনে? নাপায়, নকৰিব। কি ঠিক কাইলৈ যদি আপোনাৰো কিবা এটা হয়, নেদেখাজনে মানুহক নিজৰ মতে গঢ়ে সজায়। আমি তেনেকৈ তেওঁলোকক ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে, সন্মান দিব লাগে তেওঁলোকৰ কৰ্মক। আজি তেনে এজন মানুহৰ কথাকেই পাতিব খুজিছোঁ, জানিব খুজিছোঁ, জনাব খুজিছোঁ সেই মানুহজন কিয়, কিহত, কেনেকৈ বিশেষ। প্ৰেম নকৰাকৈ হয়তো বহু মানুহেই থাকে, কিন্তু এনেকুৱা মানুহ দেখিছেনে যি প্ৰেমৰ অনুভৱেই নাজানে? মই আজিলৈকে প্ৰেমে কৰি নাপালোঁ, কেনেকৈ কৰে তাকে নাজানো, মোৰ ফিলিংছে নাই। সৰু ল'ৰাই গোটেই আপোনাৰ গোটেই হেৰিখিনি সৰু ল'ৰাৰ দৰে থাকোঁ আৰু অফিচত থাকিলেও সৰু ল'ৰাৰ দৰে বিহেভ কৰোঁ, নিজকে সৰু ল'ৰাৰ দৰে মানে সেয়া কৰোঁ। আপোনাৰ বন্ধু আছেনে? আড্ডা বহে কেতিয়াবা, ভগাই লৈ মনৰ সুখ দুখ, হাত এখন পাই সাহসৰ বিপদত। এই লোকজনে দুখ কৰে, তেওঁৰ হেনো বন্ধু নাই। তো মানে কি বহুত দুখ লাগিছিল আৰু আগতে। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া নাৰেঙ্গী হৈছিল কলেজত গ'লোঁ, কলেজত মানে কি টিচাৰবিলাকে বহুত মৰম কৰিছিলে আৰু মানে ষ্টুডেণ্টবিলাকেও ইমানে মৰম কৰিছিলে, কিন্তু মানে কি ইমান এটা নাছিল আৰু। হ'লেও মানে কি স্কুলৰ মানে লগৰবিলাকৰ লগত আৰু হেৰিৰ লগত মানে হেৰি ক'ব নোৱাৰি, মানে সিহঁতক মিলাব নোৱাৰি, মানে কোনো মানে বেষ্ট ফ্ৰেণ্ড বা এনেকুৱা অন্তৰংগ এনেকুৱা বন্ধু টাইপৰ এনেকুৱা নাই মানে। আমি ক'ব বিচাৰিছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত DTP অপাৰেটৰ হিচাপে কাম কৰা দেৱাশিষ ভূঞাৰ কথা। আন 10জনৰ দৰে তেওঁ পুৱাই কামলৈ যায়, হাঁহি মুখেৰে মাত দিয়ে সকলোকে। তাৰ মাজতো বিষাদ বেদনাই কন্দুৱাই তেওঁক, কাৰণ তেওঁ উচ্চতাত কিছু চাপৰ। আজি আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ GMCHত কৰ্মৰত এগৰাকী ব্যক্তিৰ লগত কথা পাতিম। বয়স তেওঁ 30 বছৰ। এইকাৰণেই তেওঁৰ লগত কথা পাতিম। তেখেতক যদি আপোনালোকে দেখে হয়তো আপোনাৰ অনুমান আপোনালোকে কৰিব নোৱাৰিব যে তেখেতৰ বয়স 30 বছৰ বুলি। মোৰ নাম দেৱাশিষ ভূঞা আৰু মোৰ বয়স 30 বছৰ। 30 বছৰ। 2 বছৰ হ'লো কাম কৰা মোৰ। প্ৰথম স্কুলত যাওঁতে মানে কি বহুতে মোক মানে কি ইনচাল্ট কৰে, এই ইমান টিকলা এনেকুৱা টাইপৰ তেনেকুৱা টাইপৰ মানে সেয়া কৰে আৰু। তই ইমান কৰিবি কি, ইয়াতে আহি পেলাই কৰিবি কি, এনেকুৱা টাইপৰ মানে বেয়াকৈ কয় আৰু। মহানগৰীৰ গীতানগৰত জন্মগ্ৰহণ কৰা দেৱাশিষে স্নাতকৰ ডিগ্ৰী লাভ কৰিছে। তাৰ পিছতো কেতিয়াবা সমস্যাত পৰে তেওঁ। বহু ব্যক্তিয়ে সৰু ল'ৰা বুলি অপমানো কৰে তেওঁ। কেতিয়াবা আকৌ আৰক্ষীয়ে ধৰি লৈ যায় দেৱাশিষক, যাৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ পৰ্যন্ত দেখাবলগীয়া হয় আৰক্ষীক। তো মানে বহুত দিগদাৰ আৰু, পুলিচেও কিছুমানে ৰখাই থৈ দিয়ে মোক। আপুনি কয়নে নকয় আপোনাৰ যে বয়স হৈছে? চাৰ্টিফিকেট দেখালোঁ, সিমান দেখালৈ মানে পুলিচে নামানে। দৃশ্যকেইটা ভালদৰে চাওক। 2 বছৰ পূৰ্বৰ GMCHত যোগদান কৰা দেৱাশিষ এইদৰে ব্যস্ত নিজৰ কাৰ্যালয়ত। দেৱাশিষ উচ্চতাত কিছু চাপৰ যদিও মন তেওঁৰ বহল, কাৰণ পিতৃ মাতৃৰ দায়িত্ব লৈ জীৱন সংগ্ৰাম চলাই গৈছে 30 বছৰীয়া যুৱকজনে। প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত কিবা এষাৰ ক'লে দেৱাশিষে। আপুনি জানি আচৰিত হ'ব যে দেৱাশিষে অসমৰ বহুকেইখন ছবিতো অভিনয় কৰিছে শেহতীয়াকৈ। দেৱাশিষলৈ আমিও শুভেচ্ছা জনাইছোঁ। দেৱাশিষ আগুৱাই যাওক, শৰীৰটোতো দুদিনীয়া, মনটো ওখ হওক। ইউকেলিপ্টাছ গছৰ দৰে বাঢ়ি যাওক দেৱাশিষৰ সপোন। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।